তুমিও সৌনক যেন কথা ভইল পাছে এতে বচন বুলিবে সসুত মৌন হইয়া যেবে জগত কজিতো দেখই কৃষ্ণময় ব্রহ্মরূপী মহামুনি বৈকুণ্ঠর শাস্ত্র মহাভাগবত তাহান মুখত শৰীৰ মনৰ মল দূৰ ভৈল গুচিল মোহ আন্ধাৰ দ্ৰৱ ভৈল চিত্ত তনু ৰোমাঞ্চিত অহিয়াত আখিৰা রাম অবনত মাথে উঠি নরনাথে সম্পুষ্ট অঞ্জলি ধৰি অশোকৰ চৰণ পদ্ম দুখানিক মাথাত লইলা শুকদেৱে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ পৰীক্ষিতৰ আগত মেলিলে আৰু ভাগৱতৰ 12টা স্কন্ধ এটা দুটাকে 12টা স্কন্ধ ভাগৱত কল কৈ প্ৰশ্ন কৰিলে শিক্ষকে যেনেকে প্ৰশ্ন কৰে ছাত্ৰবিলাকক 2 যোগ কৰিলে কি হয় 4 হয় বাবা তোমালোকে বুজিলানে এনেকে প্ৰশ্ন নকৰে জানো বাবা তোমালোকে বুজি পাইছানে কিছুমানে কয় পাইছো স্যার কিছুমানে কয় স্যার মই বুজি পোৱা নাই ঠিক তেনেদৰে বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ ভাগৱতৰ 12টা স্কন্ধ পৰীক্ষিতক এটা কৈ শেষ কৰি প্ৰশ্ন কৰিছে কি বুলি এতেক বচন বুলি বেশসুত মৌন হইয়া যাবে আছে কিনে এনেকুৱা কথা কল ভাগৱত শ্ৰৱণ কৰাই অন্তত কি এনেকুৱা কথা কল শুকদেৱে শুকদেৱে মনে মনে থাকে মহামণি শুকদেৱ কি কল
ভাগৱতৰ শেষত সৰ্বশেষত এই কথা ভাগি কৈছে। কি কৈছে? তোমাৰো কি শোকমোহ গুচিল নিশ্চয়। হে ৰাজন, আপোনাক মই 7 দিন 7 ৰাতি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ কথা কলো। তোমাৰো কি শোকমোহ গুচিল নিশ্চয়। তোমাৰ শোকমোহ দূৰ হল নে নাই ভাগৱত শ্ৰৱণ কৰি? আউৰ নোপোজে মনে মোহ মৃত্যু হয়। হে ৰাজন, আপোনাৰ মোহ মৃত্যু ভয় আছে নেকি? আৰু কি কলে? ঈশ্বৰক চিনিলা জানিলা আপোনাক। আপোনাক যে 7 দিন 7 ৰাতি ভাগৱত কলো, ঈশ্বৰক আপুনি চিনি পালেনে নাই? ঈশ্বৰ ক'ত থাকে? আৰু তুমি কোন? হে বাপ পৰীক্ষিত, মোক আৰু এনে কলে নহব, কেনেকে কব লাগিব? দৃঢ়তা। দ্বিতীয়বাৰ আৰু কৈছে, আৰু বুজিবাক আছে যদিবা প্ৰবন্ধ। ভাগৱত প্ৰবন্ধ। আৰু বুজিবাক আছে যদিবা প্ৰবন্ধ, বল পুনৰূপী দেৱে কহ 12 স্কন্ধ। যদি আপনার ভাগবত সম্বন্ধে এই 7 দিন তো কলু, এটা এটাকে 12টা স্কন্ধ আপনাক শ্রবণ করা হল। যদি আপনি বোঝার কিবা বাকি আছে কক, মই আকৌ কম। নির্পতির মুখক নিরীক্ষি কৃপাময়, এহি বুলি মৌন হইলা বেখরত নয়। বেখরত নয়, এই বুলি মনে মনে থাকিল। চকুত চকুত হই, পরীক্ষিতর চকুত চকুত হই মহামুনি শুকে 12 স্কন্ধ ভাগবত কথা কোৱাৰ পিছত মনে মনে বাপৰ প্ৰশ্নটো কি আছিল? লক্ষণ। পৰীক্ষিতে কি কৰিলে? ইয়াত কলে, আৰু অৱনথ মাথে উঠি নৰনাথে, সম্পৃষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানিক মাথা তলৈ নাখা পৰীক্ষিত ৰজা নিজ আসনৰ পৰা উঠি পৰীক্ষিতৰ চৰণত পৰি আৰু গদ গদ হলতক মুখে গদ গদ বাক্য বুলিলা রাজা প্রণামী। কহি পরমার্থ করিলা কৃতার্থ, তরিলু তরিলু আমি। মোহ অন্ধকার যিটো মহাহৰি ব্ৰহ্মায়াদি কৰি মোহিত যাৰ মায়াত মোহ অন্ধকাৰ
তাংক খাত খাত তজু উপদেশ হৈ আবেশে জানিলো প্ৰাণৰ বন্ধু কৃষ্ণ কৰিলা যেন কিনো কৃপা মোক চক্ষু দিলাই অন্ধ পৰীক্ষিতক যেতিয়া প্ৰশ্ন কৰিলে, হে ৰাজন, আপুনি কি বুজি পালে ভাগৱত সম্বন্ধে, আৰু যদি বুজা নাই কওক। এই বুলি কৈ মনে মনে থাকিলে। পৰীক্ষিতে কি কৰিলে আমি ইয়াত পালো। কি কৰিলে? পৰীক্ষিতে নিজ আসনৰ পৰা উঠি শুকদেৱৰ চৰণত দীঘল দি পৰি গল। পৰি কৈছে, কি কৈছে? ফলতক মুখে গদ গদ বাক্য। গদ গদ বাক্যটো কেনেকুৱা? এজন পিতৃগুৰুৱে তেওঁৰ কন্যাজনীক সৰুৰ পৰা তুলি তালি যেতিয়া ডাঙৰ কৰে, কৰি শিক্ষা দিয়াৰ পিছত যেতিয়া বিয়াৰ সময় হয়, তেতিয়াতো বিয়া দিবই লাগিব। আৰু বিয়াখনৰ সমস্ত খৰচ এই পিতৃগুৰুজনে চিন্তা কৰে। ৰভা দিয়া আদি কৰি পাত পেলা মানুহলৈকে ইমান অৰ্থ ব্যয় কৰি কন্যাজনীক বিয়ে দিয়ে। আৰু যেদিনাখন বিয়ে দিয়ে, বিয়ে শেষ হোৱাৰ পিছত পিতৃগুৰুৰ ওচৰত কন্যাজনী আগবাঢ়ি যায় শেষ বিদায় লোৱাৰ কাৰণে। নাযায় নে? কিন্তু দেউতাকে যেতিয়া সেই যাবৰ সময় হ'ব, দেউতাই জানে মোক মোৰ ছোৱালী মাত লগাব আহিব, কিন্তু দেউতাই সেই মুহূৰ্তত সেইখিনি জেগাত নাথাকে। ক'ত থাকে? আমি খেৰৰ পুঞ্জি বুলি কওঁ আমাৰ গোৱালপাৰীয়া ভাষাত। খেৰৰ পুঞ্জি ঘৰৰ বাৰীৰ পিছফালে অকলে থাকে। কেনেকে? কোনোবাই যদি পিতৃগুৰুৱে চাদা খায়, চাদা মাৰি থাকিব আৰু দুই চকুৰ পানী পৰি থাকিব। কোনোবাই যদি হয়তো বিড়ি খায়, বিড়ি খোৱা নিচিনা আছে কিছুমান পিতৃগুৰু, বিড়ি টানি থাকিব কিন্তু চকুৰ পানী দুইফালে, মুখৰ মাত নাই। কাৰণ পিতৃগুৰুজনে সেইখিনি সময় কেতিয়াও কোনো এজন পিতৃগুৰুৱে সহ্য কৰিব নোৱাৰে। সেই সময়খিনি পিতৃগুৰুৰ ওচৰত কন্যাজনী যেতিয়া সেৱা লৈ ক'ব, দেউতা আজিৰ পৰা মই তোমাৰ ঘৰৰ পৰা বিদায় দিম, সেই মুহূৰ্তত পিতৃগুৰুজনৰ, সৎ পিতৃগুৰুজনৰ মাত গদ গদ এনেকুৱা ওলাই আৰু নোলায়। কি কয় স্পষ্টভাৱে শব্দ উচ্চাৰণ কৰে, গদ গদ। ঠিক তেনেকুৱা খুব বিনয়ভাৱে পৰীক্ষিতে গদ গদ বাক্যেৰে মাত ওলাই নোলাই শুকদেৱৰ চৰণত ধৰি শুকদেৱক কৈছে কি বুলি? কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, তৰিলো তৰিলো আমি। কহি পৰমাৰ্থ, আপুনি মোক এই 7 দিন যে কথা ক'লে, কি কথা? পৰমাৰ্থ কথা।
যি কথা শ্ৰৱণ কৰিলে জীৱে পৰম ধাম যাব পাৰে, এই পৰমাৰ্থ কথা। হে গুৰুজন, আপুনি মোক পৰমাৰ্থ কথা ক'লে, মই কৃতাৰ্থ হৈছো, মই তৰিলো। উত্তৰ দি দিলে পৰীক্ষিতে, কি যে মোক যে সৰ্পৰ ৰজা তক্ষকে দংশন কৰিব, মোৰ ভয় নাই। কিন্তু আমাৰ কি হৈছে, আমাৰ ভাগৱত আমি আচলতে 7 দিনতকৈ বেছি শ্ৰৱণ কৰিছো, হয় বা? কিন্তু আমাৰ ভয় আছে, কালৈ? তক্ষক লৈ। তক্ষক কোন? তক্ষক হৈছে কাল। আর কালৰ আনাটাৰ নাম মৃত্যু। মৃত্যু লৈ আমাৰ সকলোৰে ভয়। কিন্তু ভাগৱত শ্ৰৱণ কৰিছো আমি সকলোৱে, কিন্তু তক্ষক লৈ কিন্তু ভয় এৰা নাই। এর কারণ কি? কারণ আছে, এর মূল কারণ বিশেষকে এটাই মূল কারণ। এটাটো কি? ভাগৱত শাস্ত্ৰৰ 3টা কথা। বাপে কৈছে, হয়তো বাপে এইখিনি কোৱাৰ লগে লগে উত্তৰটো পাবও পাৰে, হয়তো বাপে নাপাব। মানে আমি ইয়াত বহি থকা সকল গুণ অনুসাৰেহে ভাগৱত কথা নওঁ, গুণ অনুসাৰে। আমাৰ সত ৰজ তম 3টা গুণত আমি মানুহ আছো। কোনোবাই তাৰ উদাহৰণ কেনেকে হয়, কোনোবাই মিঠা খাই ভাল পায়, কোনোবাই তিতা খাই ভাল পায়, কোনোবাই টেঙা খাই ভাল পায়, কোনোবাই খাৰ খাই ভাল পায়। আমি এইখিনিয়ে তো কিহৰ কাৰণে? গুণ অনুসাৰে। তো 3টা কথা ভাগৱতৰ, এটার নাম হচ্ছে জান্না, এটার নাম কান্না, এটার নাম মান্না। জান্না, মান্না, কান্না। কৃষ্ণয়ে কদেব দুঃখহারি, অধিকারী। কৃষ্ণ বিনে শ্রেষ্ঠ দেব না, হিনা হিয়া। কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাহি আরো। ইয়া কি আমি জানো না? জানো যে কৃষ্ণ দুঃখহারি, কৃষ্ণ বিনে শ্রেষ্ঠ দেব নাহি নাই, কৃষ্ণ নিচিনা শ্রেষ্ঠ দেব নাই। আমি এইখিনি কথা জানো, আর জানো কাৰণে আমি ইয়াত এনেকে আছো। জান্না হৈ গ'ল, থাকিল কি? 2টা থাকিল ন, মান্না আৰু পান্না। মান্না, জান্না হল, এতিয়া মান্না। আমি মানু কি মানু যে কলি যুগত ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিলে জীৱে পৰম ধাম বৈকুণ্ঠ যায়। মানু কলি যুগে ৰাম নামে। মাধৱদেৱে কৈছে ধুনীয়াকে, বলো রাম নামে খে মুকুতি নিদানা, নাম পঞ্চানন। ইয়াত সিংহ, ইয়াত বনৰীয়া সিংহ নহয়, নাম সিংহ। তাই কৈছে সিংহৰ আন এটাৰ নাম 55। নাম
পঞ্চানন নাদে পলায়ত। নাদে পলায়, নাদ মানে ধ্বনি, সিংহৰ সিংহৰ গৰ্জনত পলায়। কোন ইয়াতে আছে? পাপদন্তী হাতী, ভয়ভীত বুলহু রাম নামেখে মুকুতি নিদানা। মানুহ কি মানুহ যে নামে জীবর জান্না গোল মান্না গোল পান্না। এই বস্তুটো এনেকুৱা, আমার জ্বর উঠিছে, আমি জানো এইটো টেবলেট খালে মোৰ জ্বর ভালো, মই জানো, যার কারণে দোকানত গৈ সেই টেবলেটটো আনিছো, আনি থৈছো। ক'ত থৈছো? টেবিলত। সেইটো মানা হল। জান্নাটো মানে আনিলো, থোৱাটো হৈছে মানা। পান্না, পান্নাটো থাকিল ন। এই টেবলেটটো যদি নিজৰ জীৱনত নাখাওঁ, এই টেবলেটটো যদি মুখেৰে সোমাই নিদিওঁ, আমার শরীরের বেমার কেনেকে ভাল? তো আমার কি আছে? আমার জান্না আছে আর মান্না ঠিক আছে, পান্নাটো ঠিক নাই। পান্নাটো কতবা কম হয়ে আছে, যার কারণে আমার ভাগবত কথা শ্রবণের পিছত আমার ভয় লাগে। কি ভয়? মৃত্যু। কেতিয়া ভূমিকম্প আহকচোন ভাব, হ্যাঁ এতিয়া ভূমিকম্প আহক, এতিয়াই মাটি ফাটি যাব, আমি কোনে ক'ত যাম পলাই? যাব না যাব বাপ? ভয় আছে। তার মানে আমার ভাগবত ধর্ম আমি পালন কৰিব পাৰা নাই। সেইটোৱে কথা। ঔষধটো যদি নাখাওঁ, বেমাৰটো কেনেকে ভাল? জানিবও নালাগে, নালাগে অদ্ভুত শাস্ত্র বিস্তারও জানিবে। গুরুজনে কোৱা নাই জানে? জানারও ইমান প্রয়োজন নাই, মানারও ইমান প্রয়োজন নাই, পালন করো। তার মানে পালনটোহে আচল। এজন ব্যক্তিয়ে তেওঁ জানে, তেওঁ সেই ডিগ্রি লোৱা আছে, তুলসী গছে 24 ঘন্টায় অক্সিজেন দিয়ে, শুদ্ধ অক্সিজেন দিয়ে। তুলসী গছ, তেওঁ জানে তুলসী গছৰ সেই পাত খালি পেটে খালে দেহাৰ বিভিন্ন ৰোগ নাইকিয়া হয়, জ্ঞান আছে। কিন্তু সেইজন ব্যক্তির জীবনত কোনোদিন তুলসী এটা পাত খাই পোৱা নাই। সেইজন ব্যক্তির জীবনত কোনোদিন তুলসী গছ ৰুই পোৱা নাই মাটি। জানি আৰু মানি তেওঁ ডিগ্ৰী লৈ কিবা লাভ হ'ল? সেইকাৰণে জানাৰো জানিব লাগিব। তাৰ মানে যে আমাক কৈছে নহয়, কৃষ্ণৰ চৰণত শৰণ ল'ব দিছে। কেনেকে? জানি ৰইলো তোমাতো শৰণ। পৰীক্ষিতৰ জান্না, মান্না, পান্না, এই তিনিটা বস্তু সমান কৰি ৰাখিছিল, যাৰ কাৰণে পৰীক্ষিতে ক'ব পাৰিছিল কি বুলি? কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, তৰিলো তৰিলো আমি। মই তৰিলো, এইটোৱে কৈছে যে হে গুৰুজন, তক্ষকে যে মোক দংশন কৰিব মোৰ ভয় নাই। কিয়? তক্ষকে মোৰ শৰীৰতহে দংশন কৰিব, শৰীৰটোতো মই নহয়। এই জ্ঞান ভাগৱতে দিছে, শ্ৰৱণ কৰিছে। আত্মাহে মই। তাকে মাধৱদেৱে ক'লে, তুমি প্ৰাণ প্ৰিয় তম সুহৃদ পৰম দেৱ, প্রাণ প্রভু
পীতাম্বরে ও তুমি খেকে বলে আত্মা মূর। বাহিনী তো জানে। এই উত্তর পাইছে ভাগৱতত পৰীক্ষিতে কি আত্মাহে মই দেহাটো মই নহয়। কিন্তু আমার উল্টো কি এটু মোর দেহা নহয় তো কার দেহা? আমি নাকি নকম এটা তো মোরে দেহা, একটু মোরে দেহা নয় বাপ, একটু আপনার দেহা নয় যাবে। কিন্তু বিপরীত কথাটি কি আমি ইমান গাও ইমান শুনো দেহ থেকে আসু মই নহু ইটু দে। ভগবান কৃষ্ণে কোৱা নাই জানো দেহ থেকে আসু মই নহু ইটু দে। মই দেহত থাকো কিন্তু দেহটো মই দেহ রেখে ধর্ম ইটু জন্ম জন্ম আর মৃত্যু দেহরে হয়। গতিকে মোর দেহটো যদি মই নহয় তা মোর দেহক তক্ষকে খাব মোর কিহর দুঃখ? পরীক্ষিতর সিধা কথা। দেহটো তো মই নহয়, আত্মাহে মই। গতিকে কিহর দুঃখ? যার কারণে পরীক্ষিতে কব পারিছে তরিলু তরিলু আমি, কারণ পরীক্ষিত শ্রবণ আছে। কারণ জান্না মান্না পান্না তিনটে বস্তু সমান আছে। তজু উপদেশ